পুঁজিপতি বনিয়াৰ হাতোৰাত নিশ্চিহ্ন হোৱাৰ পথত কছাৰী সাম্ৰাজ্যৰ অস্তিত্ব নিশেষ হোৱাৰ পথত নুমলীকৰৰ ঐতিহাসিক ৰৌদুৱাৰ বিল আৰু পিটনি ঐতিহাসিক সমল দখলমুক্ত কৰাৰ স্বাৰ্থত একত্ৰিত হৈছে এইবাৰ নুমলীকৰৰ স্থানীয় ৰাইজ আৰু দল সংগঠন আমি ইতিমধ্যে পূৰ্বৰ কেইবাটাও বাতৰিত উল্লেখ কৰিছো যে একাংশ কাণ্ডক জ্ঞানহীন লোকৰ অবাধ বেদখল আৰু ধ্বংসযজ্ঞৰ ফলতে সম্প্ৰতি কিছু অংশহে ৰৈছে গৈ কছাৰী ৰাজকুঁৱৰী নুমলী কুঁৱৰীৰ স্মৃতি বিজড়িত নুমলীকৰৰ লগতে ৰৌমাৰী বিল আৰু ইয়াৰ লগতে সংলগ্ন জলাশয় সংশ্লিষ্ট বিভাগৰ চূড়ান্ত দায়িত্বহীনতা আৰু চৰকাৰ প্ৰশাসনৰ আওকনীয়া মনোভাৱৰ বাবে ক্ৰমাৎ নিশেষ হৈ গৈছে আহোম ৰাজত্বৰ লগতে কছাৰী ৰাজত্বৰ স্বাক্ষৰ বহন কৰি অহা তথা বুৰঞ্জীমূলক গৱেষণাৰ এই সমলসমূহ যাক কেন্দ্ৰ কৰি সৰব হৈছে নুমলীকৰৰ স্থানীয় ৰাইজ আৰু দল সংগঠন ইতিমধ্যে সমগ্ৰ বিষয় সন্দৰ্ভত গোলাঘাট জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদানৰ যোজা কৰিছে ৰৌদুৱাৰ বিল সংৰক্ষণৰ বাবে ওলাই অহা নুমলীকৰৰ সচেতন ৰাইজে আৰু আজি বুৰঞ্জী প্ৰসিদ্ধ নুমলী কুঁৱৰীৰ অস্তিত্ব আৰু নুমলীকৰৰ নাম জীয়াই ৰখাৰ স্বাৰ্থত নুমলীকৰ তিনিআলিত কেইবাটাও দল সংগঠনৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ল এক গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা খুব লজ্জানত কথা আছিলে আমি খুব দুখিত আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা কমিটি এই ক্ষেত্ৰত আমি গৰিহণা দিছোঁ আৰু যিসকল ব্যক্তিয়ে ইতিমধ্যে আমাৰ চৰকাৰী মাটি বেদখল কৰিছে সেইসকলক আমি আপোনালোকৰ থৈ দি আমি সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে বেদখল মুক্ত কৰক তেওঁলোকে যিসকল মাটি দখল কৰিছে দখল মুক্ত কৰক নহ'লে অনাগত দিনত জাতীয় যুৱ ছাত্ৰ পৰিষদৰ লগতে সমগ্ৰ নুমলীগড়বাসী আপোনালোকে চাওক আজি এটা ৰাজহুৱা মিটিং আছে ৰাজহুৱা মিটিঙত আমি এটা সিদ্ধান্ত কৰিছোঁ যে যিসকলে দখল কৰিছে তেওঁলোকক আমি দখল মুক্ত কৰিবলৈ কৈছোঁ নহ'লে অনাগত দিনত জাতীয় যুৱ ছাত্ৰ পৰিষদৰ লগতে সমগ্ৰ নুমলীগড়বাসী ৰাইজৰ ৰোষত পৰিবলৈ কিন্তু তেওঁলোক বাধ্য হ'ব যি প্ৰশাসন আছিলে আচলতে প্ৰশাসনে জনাইছে যে তেওঁলোকে 65 চনতে মাটি ম্যাদী কেনেকৈ ম্যাদী হ'ব আমি সেইটোকে আচৰিত হৈছোঁ আমি লজ্জাও অনুভৱ কৰিছোঁ যে চাওক খিলঞ্জীসকল আপোনাৰ এজিচি অফিচত চাকৰি কৰা ব্যক্তি সেইসকল তেওঁলোক খিলঞ্জীয়া ব্যক্তি আৰু তেওঁলোকে অখিলঞ্জীয়া ব্যক্তিসকলৰ হৈ তেওঁলোকে ছাপৰ্ট কৰিছে যে তেওঁলোকে 1962 চনতে তেওঁলোকে আমি ম্যাদী পতা আমি নেমানো আমি বিশ্বাসো নকৰোঁ যে তেওঁলোকে 62 চনত ম্যাদী পতা আমাক তথ্য সম্বলিত ক'ব লাগিব যদি তথ্য সম্বলিত হয় তেতিয়া তেওঁলোকৰ ওপৰত আমি কথাত বিশ্বাস কৰিম প্ৰথম কথা দ্বিতীয় কথা আমি আজি সিদ্ধান্ত কৰিছোঁ যে আমি খুব সোনকালে ডিচি মহোদয়ক লগ কৰিম ডিচি মহোদয়ৰ থ্ৰুৱেদি আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি লগ কৰিম মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস আছে আমি কৈছোঁ বিশ্বাস আছে মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে চৰকাৰী বেদখল মুক্ত কৰিছে আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ আজি এই প্ৰতিবাদস্থলী পাই যে কাজি নুমলীগড়ত যিখন বেদখল মুক্ত হৈছে নুমলীগড় অস্তিত্ব সংকট হৈছে অস্তিত্ব সংকট নাশ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমি আহ্বান জনাইছোঁ নহ'লে আমি কৈছোঁ আমি জাতীয়তাবাদী সংগঠন আমি জাতিৰ ৰক্ষাৰ কাৰণে আমাৰ মাটি ভাটি ৰক্ষা কৰিবৰ কাৰণে আমি কিন্তু ৰাজপথত আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম আমাৰ সিদ্ধান্ত হ'ল যে ৰাইজে যিটো সিদ্ধান্ত কৰে আমি বাৰপতি কৈছোঁ যে আমাৰ চৰকাৰী যিখিনি মাটি আমাৰ নুমলী কুঁৱৰীৰ যিটো অস্তিত্ব সংকট হৈছে অস্তিত্ব সংকটত আমি মাটিখিনি বেদখল মুক্ত কৰি লোৱা নহ'লে অনাগত দিনত আমি ৰাইজক লগত লৈ যুৱ ছাত্ৰ নুমলীগড়বাসীৰ লগত লৈ আমি কিন্তু কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ম চাওক আমি প্ৰশাসনৰ ওচৰত জনাইছিলোঁ আবেদন কৰিছিলোঁ যে আমাক এই নুমলীগড় বিলৰ বিষয়ে অৱগত কৰা হৈছিল তেখেতসকলক যে আপোনালোকে আমাক সহায় কৰক বা আমাক জনাওক যে ইয়াত কি হৈ আছে কেনেকৈ হ'ব পালে কিন্তু তাৰ পৰা আমি কোনো সঠিক উত্তৰ নোপোৱাৰ কাৰণে আজি আমি ৰাইজ মাতি ইয়াতে এখন সভা পতা অনুষ্ঠিত কৰা হ'ল আৰু অনাগত দিনত তেখেতসকলে যদি আমাক ভাল কোনো উত্তৰ নিদিয়ে তেনেহ'লে আমি ইয়াতকৈ আৰু বেছি ডাঙৰকৈ পদক্ষেপ ল'বলগীয়া হ'ব আৰু আপোনালোকে দেখি আছে যে এইখন নুমলীগড় বিল সাধাৰণ বিল নহয় কাৰণ ইয়াতে আমাৰ কছাৰী ৰাজ্য আছিল ইয়াতে আমাৰ কছাৰী আহোমৰ ৰণৰ ইতিহাস আছে ইয়াতে আমাৰ কছাৰী আহোমৰ মিলনভূমি হয় এইখন তো এই ইতিহাসবিলাক যদি বাহিৰগত বনিয়াই মোহাৰি পেলাব বিচাৰে আমি এইটো কেতিয়াও সহ্য নকৰোঁ আৰু আজি দুজনমান মানুহৰ কাৰণে এটা সম্প্ৰদায় যে মাৰোৱাৰী সম্প্ৰদায়টো টোটেলি বদনাম হৈ গৈছে কিয় আজি গোবিন্দ চৌধুৰী তেখেতে ইয়াতে ডাঙৰ হোৱা ইয়াৰে পানী ইয়াৰে বতাহ খাই ডাঙৰ হোৱা মানুহ তেখেতে কি নাজানে নেকি সেই পিটনিডোখৰৰ কথা যদি অনাগত দিনত তেখেতে ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেখেতৰ ওপৰতো আমি পদক্ষেপ ল'বলৈ বাধ্য হ'ম প্ৰশাসন ইয়াত জড়িত থকাৰ বাবে আজি তেওঁলোকে এইখিনি কাম কৰিব পাৰিছে ধৰক ইয়াতে আমি যদি তেখেতসকল নাথাকিলে হয় তেখেতসকল নিশ্চয় কিবা এটা সঠিক উপায় দিলে হয় আজিলৈকে তেখেতসকল কোনো ওলাই অহা নাই আগবাঢ়ি অহা নাই
খালি ৰুমৰ ভিতৰত বহি দুজনমান লৈ মিটিং কৰিলে, এপক্ষক লৈ মিটিং কৰিলেতো নহ'ব। আমিতো সেইখিনি মানি ল'ব নোৱাৰোঁ কেতিয়াও। তো সেই আমি বিচাৰোঁ তেখেতসকলক আমি এতিয়ালৈকে নম্ৰভাৱেই কৈ আছোঁ, যদি অনাগত দিনত আৰু বেলেগ পৰ্যায়লৈ যাবলগীয়া হ'লে তালৈকেও আমি যাম। প্ৰশাসনকে আমি ক'ব বিচাৰিছোঁ ইয়াৰ পৰা যে আপোনালোকে অতি শীঘ্ৰেই আহি ইয়াৰ ওপৰত ভাল এটা ডিচিশ্যন দিয়ে। নুমলীগড় আৰু ৰৌদুৱা বিলৰ অস্তিত্বলৈ যি ইয়াত সমবেত হৈছে, যে প্ৰশাসনে যি ব্যৱস্থাখিনি এখন গ্ৰহণ কৰিম বুলি ক'লে তাক আমি এতিয়ালৈকে কাৰ্যকৰীকৰণত আগবঢ়া দেখা হোৱা নাই। আৰু ইয়াতে যিটো মানে যেনে তেনে মেনেজ কৰা এটা ব্যৱস্থা কৰিছে, এইটো আমি মানি নলওঁ। আমাৰ কথা হ'ল যে দৰকাৰ হ'লে ইয়াতকৈও বৃহত্তৰ ডাঙৰ সভা হ'ব, গোটেই নুমলীগড়ৰ হাজাৰ হাজাৰ মানুহ ইয়াতে গোট খাব, গোট খাই মানে আলোচনা কৰিব। আৰু প্ৰশাসন ইয়াতে আহি প্ৰকৃত নুমলীগড় এলেকাৰ সকলো পুৰণি মাটি, চৰকাৰী মাটি, মই পুনৰ কৈছোঁ যে 1524 চনত কছাৰী ৰাজ্য ইয়াত আছিল, 1531 আহোমে ৰাজ্য দখল কৰিছিল। এই সমস্ত এলেকা দখলৰ যিখিনি পুৰণি মেপ মানচিত্ৰ, এই সকলোখিনি উলিয়াই লৈ ব্ৰিটিছৰ শেহতীয়া জিলা শিৱসাগৰ জিলা আমাৰ ভাৰত স্বাধীন হোৱা 1947 চনৰ সময়ৰ যিখন মেপ, সেই মেপ উলিয়াই তাৰপিছতহে বেলেগৰ কথা আহিব। প্ৰথম কথা, এতিয়া যিমানবিলাক চৰকাৰী মাটিৰ দাগ দেখাইছে এইবোৰ তৎকাল ফুটি ফুটি চৰকাৰী মাটি কোনেও দখল কৰিব নোৱাৰা কৰক। আৰু যিবিলাকক আবণ্টন দিলে, শেহতীয়া আবণ্টন আছে, নাকচ কৰক। নুমলীগড় ক্ষেত্ৰ এটা পৰ্যটন ক্ষেত্ৰলৈ গঢ়ি তোলক আৰু ইয়াত জৈৱিক বৈশিষ্ট্য যিটো ব্যৱস্থা আছে এইটো বহাল ৰাখক। ইয়াৰ নুমলীগড়ৰ টাউনৰে হওক বা বিহৰা বাগিচা মিকিচাঙৰ পৰা যিটো পানী নামি আহি ইয়ালৈ পানী ওলাই যোৱা বিহৰা দলং আদি ব্যৱস্থা আছে, জল নিষ্কাশনৰ ব্যৱস্থা কৰক। আৰু নুমলীগড়ত ইয়াত যাতে কোনো বহিৰাগত বা অন্য কোনো মানুহৰ দখল হ'ব নোৱাৰে, তাৰ কাৰণে থলুৱা মানুহৰ চেণ্টিমেণ্টক প্ৰাধান্য দি অসম চৰকাৰে কাম কৰক, এয়া আমাৰ আহ্বান। ইতিমধ্যে যথেষ্ট সংখ্যক লোকে মাটি ম্যাদী কৰি তাতে পকী ৰেষ্টুৰেণ্ট, হোটেল ইত্যাদি নিৰ্মাণ কৰিলে। প্ৰথম কথা চাওক, যেতিয়া চৰকাৰ এখনে কৰোঁ বুলি ভাবে, তেতিয়াহ'লে পুৰণি অস্তিত্বলৈ ঘূৰি যাবলৈ গ'লে আজি ভাৰতবৰ্ষত যদি 400-500 বছৰৰ আগৰ ক'ৰবাত মাটিৰ তলত থকা মন্দিৰ এটা, তাৰ ওপৰত বেলেগ কিবা এটা আছে, সেইটো গুচাৰি যদি সেইবোৰ উলিয়াব পাৰে, ইয়াত কিৰে খনন কৰি পেলাই এতিয়া হোটেল দুখন ব্যৱসায় কিবা এটা হৈছে, আমিতো সেইটো লৈ পেলাই আপত্তি নাই। প্ৰথম কথা, সেই মাটিখিনি কেনেকৈ হ'বলৈ পালে, সেই ব্যৱসায়টো কোনে তাত আবণ্টন দিলে, সেইখিনি বৈধ আছিল নে নাছিল, সেই গোটেই কথাখিনি চাই চিতি লৈ চৰকাৰে জনসাধাৰণৰ স্বাৰ্থত থিয় দিয়ক। আৰু মই এইটো আহ্বান জনাম যে বোকাখাটত এজন জনপ্ৰতিনিধি আছে, তেখেত বোকাখাটৰ বিধায়ক, অসম চৰকাৰৰ এজন জ্যেষ্ঠ মন্ত্ৰী, গতিকে তেখেতক যদি বোকাখাটৰ বাসীক লাগে, তেখেত বোকাখাটবাসী ৰাইজৰ কাষত থিয় দিয়ক, অন্যথা তেখেতে বোকাখাট নমস্কাৰ কৰি ইয়াৰ পৰা গুচি যাওক। বিভিন্ন দল সংগঠন, নুমলীগড়বাসী ৰাইজ আজি ওলাই আহিছে। আৰু আজি সভাখনত আপোনালোকে নিজেই থাকি পেলাই দেখিছে, প্ৰত্যেকৰে এটা আক্ষেপ আছে আৰু প্ৰত্যেকৰে এটা নুমলীগড়ক লৈ স্বাভিমান আছে। এই নুমলীগড় নামটোক লৈ বহুতে বেপাৰো কৰি আছে। কাৰণ আজি চাওক, নুমলীগড়ত এটা ৰেল ষ্টেচন আছে বুলি চবেই জানে, কিন্তু নুমলীগড় প্ৰকৃত নুমলীগড়ত নাই। নামটো নুমলীগড়, কিন্তু কামটো হৈ আছেগৈ হোমটাইত। ঠিক তেনেকৈ নুমলীগড়ত জুনিয়ৰ এখন কলেজ বুলি নামাকৰণ আছে, কিন্তু আছেগৈ লখৌজানত, নুমলীগড়ত নাই। অৰ্থাৎ নুমলীগড়বাসী ৰাইজ মানে এনেকুৱা বুলি ভাবিছে প্ৰশাসনে যে একো নাই, নুমলীগড়বাসী ৰাইজে একো নাজানে। কিন্তু এইটো নহয়। আমি যেতিয়া যুৱ ছাত্ৰ পৰিষদ কৰি আছিলোঁ, তেতিয়া মই দায়িত্বত থাকোঁতে মই দিছিলোঁ, এখন আবেদন দিছিলোঁ প্ৰশাসনক যে পুৰণা বাবা থান, নুমলীগড় ৰৌদুৱাৰ বিল আৰু পিটনি সংৰক্ষণ কৰিব লাগে। আৰু সংৰক্ষণ কৰি নুমলী কুঁৱৰী অস্তিত্বৰ জীয়াই ৰাখিবৰ কাৰণে এটা প্ৰতিমূৰ্তি ৰাখিব লাগে। তেতিয়া মোক 1988 চনত তেতিয়া আমাৰ চক্ৰ বিষয়া আছিল তিলক চন্দ্ৰ বৰদলৈ ডাঙৰীয়া আৰু কানুনগো আছিল জগানন্দ শৰ্মা ডাঙৰীয়া। তেখেতসকলে কৈছিলে যে কাজিৰঙাত এখন পিটনি আছিলে, ৰাইজে তাত ড্ৰেইন বনাই পেলাই পানীটো ডিফলু নদীত পেলাই তাত খেতি কৰিলে, আপোনালোকেও সেইটোকে কৰক, মানে নুমলীগড় পিটনিটো ড্ৰেইন কৰি ধনচিত পেলাই খেতি কৰক। তেতিয়া মই কৈছোঁ যে তাত হাতী আহে, কি খেতি কৰিব? গতিকে সংৰক্ষণ কৰি ৰাখকচোন, ভৱিষ্যতলৈ কিজনী পৰ্যটকৰ স্থলী হ'ব। এই কথাখিনি কৈছিলোঁ 88 চনতে। কিন্তু আজি সভাত বহুতে দাঙি ধৰিছে আৰু সিদিনাখন আমাৰ ৰাইজ গৈছে SDC অফিচত কৈছে যে 63 চনতে পতা হ'ল। কিন্তু হাস্যকৰ কথা, 88 চনত চৰকাৰী মাটিটো কেনেকৈ 63 চনৰ পতা হ'ব পাৰে, মই বুজি পোৱা নাই কথাটো। গতিকে আচল কথাটো হৈছে কি, আমাৰ ঐতিহ্যলৈ যাব লাগিব, ইতিহাসলৈ যাব লাগিব। আমি শিৱসাগৰৰ অবিভক্ত শিৱসাগৰ জিলাৰ আমি বাসিন্দা। গতিকে শিৱসাগৰ জিলাৰ যিখন মেপ, সেই মেপখন আনিলে সকলো তথ্য ওলাব। ইয়াক যদি ভালকৈ তদন্ত কৰা যায়,
তেতিয়া গোটেই কথাখিনি পোহৰলৈ আহিব। আৰু মই এইটোৱে ভাবোঁ যে এতিয়া নুমলীগড়ৰ যি অস্তিত্ব নাইকিয়াই হৈ গৈছে। আজি কিছু বছৰ আগতে যি নহওক যিখন আছিলে গড় সেইখন সংৰক্ষণ কৰা দেখা গ'ল, কাটি কাটি বাকীসকলে আদায় কৰিছিল যদিও এতিয়া পিটনিখনো বা নুমলীগড় ৰ'ডৰ যিখন পথাৰৰ ওচৰত বিল নুমলী কৰি য'ত আত্মহত্যা কৰিছিলে বুলি বহুতে কয়, গতিকে সেই বিলখনৰ কোনো চিনভাৱ নাইকিয়া হৈ গ'ল। গতিকে মই প্ৰশাসনক আহ্বান জনাওঁ, আজি সভাৰ সভাপতিত্বও কৰিছিলোঁ আৰু এতিয়াও মই আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাওঁ যে আমাৰ ঐতিহ্য নুমলী কৰি অস্তিত্ব ৰাখি এই অঞ্চলটোত যাতে নুমলী কুঁৱৰীৰ এৰিয়াটোত যিখিনি পিটনি বা জলাশয় আছিল সেই জলাশয়খিনি সংৰক্ষণ কৰি যাতে পৰ্যটকৰ স্থলী কৰি আমাৰ স্থানীয় নিবনুৱাসকলেও তাত আমাৰ সংস্থাপন পাব আৰু বিভিন্ন দেশৰ বিদেশৰ পৰ্যটক আহি এই নুমলী কুঁৱৰীৰ মানে অস্তিত্বটো পাব। এইখিনি মই মোৰ ফালৰ পৰা ক'বলৈ যায়। বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ ৰিপৰ্ট, দ্য অপিনিয়ন।